পোনপ্ৰথমে সদৌ অসম ছাত্ৰ সন্থা বিশ্বনাথ জিলা কমিটিৰ উদ্যোগত আজি সংবাদমেল আয়োজন কৰিছোঁ। এই সমাৰোহ উপস্থিত হোৱা বিহালী সমষ্টিৰ সমূহ সাংবাদিক সতীৰ্থসকল, লগতে সদৌ অসম ছাত্ৰ সন্থা বিশ্বনাথ জিলা কমিটিৰ সমূহ সাংগঠনিক বিষয়ববীয়া প্ৰমুখ্যে কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ সম্পাদক। আৰু বিশেষকৈ আজি আমি সমালোচনা দিয়াৰ মূল লক্ষ্য উদ্দেশ্য এটাই যে আমি সকলোৱে জ্ঞাত স্বাধীনতাৰ ৭৮ বছৰ পাছতো অনুসূচিত জাতিটোৰ ৰাজনৈতিকভাৱে হওক, সামাজিকভাৱে হওক বা অৰ্থনৈতিকভাৱে শোষণৰ বলি হৈ আহিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি স্বাধীনতাৰ ৭৮ বছৰ পাছত আজি বিহালী বিধানসভা সমষ্টিটো আমি অনুসূচিত জাতি সংৰক্ষণৰ এটা সমষ্টি হিচাপে নিৰ্বাচিত হৈছে। আৰু আমি সকলোৱে আশাবাদী এটা উৎসাহিত পৰিৱেশ, যিহেতু এটা সমষ্টি এটা জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি এটা কথা বিচাৰিছোঁ, বিহালী যিখিনি আমাৰ জনগাঁথনি বা বিহালী যিখিনি সমস্যা, এই সমস্যা উপস্থাপন কৰিব ওলাইছোঁ। প্ৰথম কথাটো হৈ গ'ল ৭১ নং বিধানসভা বিহালী সমষ্টিৰ অনুসূচিত জাতি সংৰক্ষণৰ সমষ্টি হিচাপে গঠন হৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ বিহালী বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই বিহালী বিধানসভা সমষ্টিৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ আহিছে। প্ৰতিটো ৰাজনৈতিক দলসমূহক নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ ইতিমধ্যে আৰম্ভ কৰিছে। কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কথা স্পষ্টভাৱে দিওঁ যে ৰাজনৈতিক দলসমূহৰ যিয়েই নহওক কিয় বিহালীৰ স্থায়ী বাসিন্দা প্ৰাৰ্থীক টিকেট প্ৰদান কৰিব লাগে। কাৰণ বিহালীৰ স্থায়ী প্ৰাৰ্থী হ'লে বিহালী জনতাৰ সমস্যাসমূহ উপস্থাপন কৰিব পাৰিব, বিহালী চাৰিসীমাৰ বিষয়ে জানিব, বিহালী জনগাঁথনিৰ বিষয়ে জানিব, বিহালী আৰ্থ সামাজিকৰ বিষয়ে জানিব, আৰু বিহালী বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনস্থলী। আৰু এই মিলনস্থলী সকলো সৰ্বাংগী উন্নয়ন একেলগে আগবঢ়াই নি বিহালী সমষ্টিটো আগবঢ়াই নিব পাৰিব বা অসমৰ প্ৰেক্ষাপটত বিহালী এটা সংৰক্ষণৰ সমষ্টিটো উজ্বলাই ৰাখিব পাৰিব। যদি বিহালীৰ অস্থায়ী প্ৰাৰ্থী হয়, বিহালী জ্বলন্ত সমস্যাৰ বিষয়ে নাজানিব, বিহালীৰ চাৰিসীমাৰ বিষয়ে নাজানিব, আৰু বিহালীৰ অসংখ্য সমস্যা আছে। সেই সমস্যাখিনি আমি কম, কিন্তু আমি বিচাৰোঁ ৰাজনৈতিক দলসমূহ এটা আহ্বান জনাইছোঁ যে বিহালীৰ স্থায়ী বাসিন্দা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। দ্বিতীয় কথাটো হৈ গ'ল ৰাজনৈতিক দলসমূহে স্থায়ী প্ৰাৰ্থী প্ৰদান কৰোঁতে বিচাৰোঁ যিজন প্ৰাৰ্থীয়ে বিহালীৰ চাৰিসীমাৰ বিষয়ে জানি বিহালীৰ গোটেই সমস্যাখিনি উপস্থাপন কৰিব পাৰে। কাৰণ বিহালীৰ কেইবাটাও সমস্যা আছে। প্ৰথম সমস্যাটো হৈ গ'ল কৃষি উদ্যোগ বুলি কোৱাৰ লগে লগে চাহ জনগোষ্ঠী, কিন্তু চাহ বাগান ক্ষুদ্ৰ চাহ খেতিয়ক, এই চাহ খেতিয়কৰ কাৰণে বিহালীৰ তাৰ ইণ্ডাষ্ট্ৰি নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা। দ্বিতীয়তে অনুসূচিত জাতি বুলি কোৱাৰ লগে লগে মৎস্যজীৱী লোকসকলক বুজায়। এই মৎস্যজীৱী লোকসকলৰ কাৰণে কোনো ধৰণৰ ফিচাৰী ডেভেলপমেণ্টৰ কাৰণে কোনো ধৰণৰ আঁচনি বা স্কিম তেওঁলোকে কৰা নাই। তৃতীয়তে কথা হৈ গ'ল আমাৰ যি কাজিৰঙা ষষ্ঠ সংযোগ অঞ্চল, এই কাজিৰঙা ষষ্ঠ সংযোগ অঞ্চলসমূহ আমি দেখিছোঁ বিভিন্ন সময়তে অসম চৰকাৰ বন বিভাগ আৰু বিহালীৰ দক্ষিণাঞ্চলৰ লোকসকলৰ মাজে সময়ে বাদ বিবাদ চলি আহিছে। এতিয়া সমস্যা কিন্তু সীমা নিৰ্ধাৰণ নকৰাৰ ফলত আজিকালি সমস্যাখিনি সন্মুখীন হৈ আছে। ৪ নম্বৰ কথাটো হৈ গ'ল যিসকল জাতি জনগোষ্ঠীয়ে বসবাস কৰি আছে, এই জাতি জনগোষ্ঠী বসবাস কৰা স্থলীত সকলো যাতে ডেভেলপমেণ্টটো হয় আমি তাৰো কামনা কৰিছোঁ। কাৰণ বিহালী এটা ইণ্ডাষ্ট্ৰি হোৱাৰ লগে লগে বিহালীৰ চাহ জনগোষ্ঠী বা কৃষিৰ ক্ষেত্ৰত জড়িত, এই কৃষিৰ ক্ষেত্ৰত জড়িত হোৱা লোকসকলৰ যদি এটা ইণ্ডাষ্ট্ৰি গোট হয়, ইণ্ডাষ্ট্ৰি হ'লে বা কোম্পানী হ'লে বিহালীৰ চাৰিওফালৰ পৰা ডেভেলপমেণ্ট হ'ব। চতুৰ্থতে কি হ'ল আমি দেখিছোঁ বৰ্তমানৰ যিগৰাকী সাংসদ বিগত কেইবাটাও কাৰ্যকালৰ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক, আমি দেখা পাইছোঁ বিহালীৰ বিভিন্ন সমস্যা জড়িত হৈ সমস্যাখিনি সমাধানৰ অৰ্থে তেখেতেও ব্যৰ্থ হোৱা আমি দেখা পাইছোঁ। বিহালী কৃষি অৰ্থনীতি যিখন চাহ খেতি, এই চাহ খেতি উচিত মূল্য নোপোৱা আমি পৰিৱেশৰ সমাজ মানুহৰ জৰিয়তে পাইছোঁ, বিভিন্ন ক্ষেত্ৰত পাইছোঁ যে চাহ খেতিসকলে উচিত মূল্য নাপায়। ইয়াৰ তাৰ প্ৰকৃত কিছুমান কাৰণ আছে, গতিকে কাৰণখিনি উপস্থাপন কৰিম। চতুৰ্থতে হৈ গ'ল প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বুকুত আমাৰ হাজাৰ হাজাৰ বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। গতিকে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ যি ভূমি, এই ভূমিসমূহ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ ক্ষেত্ৰত এটা স্থায়ী সমাধান হোৱা আমি দেখা নাপালোঁ। যাতে অনুসূচিত জাতিটোৰ বা আমাৰ যিখিনি নৈপৰীয়া লোক আছে, এই নৈপৰীয়া লোকসকলৰ যিখিনি ভূমি প্ৰত্যেক বছৰে হাজাৰ হাজাৰ বিঘা ভূমি আমাৰ দেখিছোঁ আমি ব্ৰহ্মপুত্ৰত জাহ গৈছে, ভূমিখিনি সংৰক্ষণৰ ক্ষেত্ৰত বা এটা পৰিকল্পিতভাৱে বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অসমৰ্থন হৈছে। তাৰপিছত আহি গ'ল অনুসূচিত জাতি সংৰক্ষণ বিধানসভা সমষ্টিত আমি দেখিবলৈ পাইছোঁ কোনো চৰকাৰী চাকৰি সূত্ৰে বা কোনোবা ৰাজনৈতিক দলৰ লগত আগে পিছে ঘূৰি অনুসূচিত জাতি নহ'লেও অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ হিচাপে কালেক্ট কৰি বা তথ্যসমূহ গোটাই পেলাই তেওঁলোকে নিৰ্বাচন খেলা যোৱা চলাই আছে। গতিকে আমি সংবাদ মাধ্যমৰ এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে যিহেতুকে অনুসূচিত জাতি এটা সংৰক্ষণৰ সমষ্টি, ইয়াত যদি কোনোবা অনুসূচিত জাতিৰ লোকে আহি নিৰ্বাচন খেলিব যোৱা চলাই কিন্তু অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকে। সংবাদ মাধ্যমত এইটো কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি তথ্যসমূহ কালেক্ট কৰি আছোঁ, এই তথ্যসমূহ সময়ত ৰাজহুৱা কৰিম। কাৰণ কোনোবা বাহিৰৰ পৰা চাকৰি সূত্ৰে আহিব, ইয়াত থাকিব, নিগাজিকে থাকিব লৈছে, বা কোনোবা কৰ্মসূত্ৰে আহিছে, কোনোবা মন্ত্ৰী এম এল এ বিধায়কৰ লগত আহিছে, আহি পেলাই ইয়াতে নিৰ্বাচন খেলা যোৱা চলাইছে। নিৰ্বাচন খেলিব পাৰে, তাত আমাৰ কোনো দ্বিমত নাই, কাৰণ এখন গণতন্ত্ৰ, ইয়াত সকলোৱে নিৰ্বাচন খেলিব পাৰে, তাতো আমাৰ কোনো ক'বলগীয়াও নাই। কিন্তু কথাটো হৈ গ'ল আমি বিচাৰোঁ যে বিহালীৰ স্থায়ী বাসিন্দা প্ৰাৰ্থীজনে প্ৰাধান্য কৰিব লাগে, যিজন প্ৰাৰ্থীয়ে শিক্ষাৰ ক্ষেত্ৰতে হওক সমাজখন আগুৱাই নিয়াৰ বিভিন্ন জাতি জনগোষ্ঠী একেলগে সৰ্বাংগী উন্নয়ন কৰিব বিচাৰে। তো তেনেকুৱাকৈ প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বিচাৰিছোঁ। তাৰপিছত আহি গ'ল আমাৰ বিহালী যিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰাঞ্চল বিমাৰী যিটো পঞ্চায়ত, এই বিমাৰী পঞ্চায়ত ইতিমধ্যে ফৰেষ্ট লেণ্ডত বসবাস কৰি আছে। আৰু ফৰেষ্ট লেণ্ডত বসবাস কৰাৰ লগে লগে যেতিয়া চৰকাৰ প্ৰয়োজন হ'ব তেতিয়া এই বিমাৰী পঞ্চায়তৰ যিসকল ফৰেষ্ট লেণ্ডত বসবাস কৰি আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল, এই লোক তেতিয়া উঠিব লাগিব। যিসকল সেই
সেই ভূমিত ফৰেষ্ট বসবাস কৰা লোকসকলক খিলঞ্জীয়া ভূমিপুত্ৰ। তাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰি আছে। গতিকে এই যিটো সমস্যা, যিটো ফৰেষ্ট লেণ্ডৰ যিটো সমস্যাটো সমাধানৰ ক্ষেত্ৰত আমি বিগত সময়ৰ বিধায়কগৰাকীয়ে হওক বা বৰ্তমানৰ বিধায়কগৰাকীয়ে কোনো ধৰণৰ ৰেচপন্সিবিলিটি দেখা নাপালোঁ। গতিকে আমি আমাৰ ওচৰত চেণ্ট্ৰেল কমিটি ভৰিবে আছে, তেখেতেও কথাখিনি উপস্থাপন কৰিব, আমাৰ জিলা সভাপতি আছে তেওঁ উপস্থাপন কৰিব। গতিকে মোৰ ক'বলৈ কথাখিনি এইখিনি। হয়, আজি আমি বিশ্বনাথ জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখন কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিছিলোঁ। আমি এই কাৰ্যনিৰ্বাহক সভাতে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তকেইটা ইতিমধ্যে জানুৱাৰী মাহৰ শেষৰ ফালে আমি বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত আমি অৱস্থান ঘটৰ কাৰ্যসূচী হাতত লোৱা হ'ব। আপোনালোকে দেখিবলৈ পাইছে যে বিহালী বিধানসভা সমষ্টিৰ ১.৫ বছৰৰ আগত যিগৰাকী বিধায়ক আমাৰ ৰাইজে নিৰ্বাচিত কৰিলে, সেই বিধায়কগৰাকী জয়যুক্ত হোৱাৰ পাছতে তেখেতে যিখিনি ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে, এই অভাৱ অভিযোগখিনি তেখেতে যেনেধৰণে কৰিব লাগিছিলে সেই বস্তুটো আমি দেখা পোৱা নাই। তাৰ প্ৰমাণ আপোনালোকক আমি দেখাই দিছোঁ যে বৰগাং যিখন মেডিকেল আছে, সেই মেডিকেলখনত পৰ্যাপ্ত পৰিমাণে ডক্টৰ নাই। বিহালী যিখন মেডিকেল আছে, সেই মেডিকেলখনত পৰ্যাপ্ত পৰিমাণে ডক্টৰ নাই, ২৪ ঘণ্টা ডক্টৰ নাথাকে, চিটি স্কেন নাই, আল্ট্ৰাচাউণ্ড নাই, আৰু বিভিন্ন যিখিনি সা সুবিধা থাকে এই সুবিধাখিনি নথকাৰ কাৰণে ৰাইজ বিশ্বনাথ চাৰিআলি বা তেজপুৰলৈ যাবলগীয়া হৈছে। এই ক্ষেত্ৰত আমি জল পটপটকৈ আমি প্ৰমাণ পোৱা গৈছে। সেয়েহে আমি যিহেতুকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইলেকশ্যন কমিশ্যনাৰক আমি অশেষ ধন্যবাদ দিছোঁ, কিয়নো আমাৰ বিহালী সমষ্টিটোৰ কাৰণে ২০২৬ চনত অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰ কাৰণে যি এজন বিধায়ক আমি পাইছোঁ, এই ক্ষেত্ৰত আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কাৰণে সেই বিধায়কগৰাকী যদি জয়যুক্ত হয়, বিধানসভালৈ যায়, কেনেবাকৈ যদি তেখেতে মন্ত্ৰিত্ব লাভ কৰে, বিহালী সমষ্টিটো বিশ্বনাথ জিলাখনৰ অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ কাৰণে আমি এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিবলৈ সক্ষম হ'ম। সেয়েহে আমি আশা কৰিছোঁ আগন্তুক দিনত এজন যোগ্য জনপ্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত হোৱাটো। কিন্তু দেখা পোৱা গৈছে যে এই বিহালী সমষ্টিটো যেতিয়াৰ পৰা সংৰক্ষণ হ'ল, তেতিয়াৰ পৰা বহু ইয়াত লোক, বাহিৰৰ পৰা লোক আহি পৰোক্ষভূমি চৰাইৰ দৰে ইয়াত তেওঁলোকে টিকটৰ লালসাত তেওঁলোকে বিধায়ক হ'বৰ কাৰণে অশেষ তেওঁলোকে ইয়াত উঠি পৰি লাগিছে। অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিছে, লগতে তেওঁলোকে অনুষ্ঠান প্ৰতিষ্ঠানত গামোচা পিন্ধিছে। এনেকুৱা ধৰণৰ আমি নজিৰ দেখা পোৱা গৈছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ, তেওঁলোকক আমি ক'ব বিচাৰোঁ, এজন স্থানীয় ব্যক্তিক আমি জয়যুক্ত হোৱাটো বিচাৰিছোঁ, কিয়নো প্ৰথমবাৰৰ কাৰণে যিহেতুকে অনুসূচিত জাতি এজন বিধায়ক হ'ব, ইতিহাসৰ পাতনিত নাম লিখা থাকিব লাগিব যে এজন আমাৰ স্থানীয় ব্যক্তি জয়যুক্ত হৈ তেখেত বিধানসভালৈ গৈছে। কিন্তু যদি আন লোকেল মানুহ ইয়াত জয়যুক্ত হয়, আজি সেই ব্যক্তিজনক বিচাৰি আমাৰ ৰাইজ বহু দূৰ যাবলগীয়া হ'ব। আপোনালোকে জানে, নগাঁৱৰ পৰা আহি ইয়াত নিৰ্বাচনী ৰণডংকা বজাইছে, যোৰহাটৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে, ধেমাজিৰ পৰা আহিছে, আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত তেওঁলোকে জয়যুক্ত হ'বৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈছে। আমি ক'ব বিচাৰোঁ, অনুসূচিত জাতি ছাত্ৰ সন্থা স্পষ্টকৈ আমি ক'ব বিচাৰোঁ যে এজন যোগ্য জনপ্ৰতিনিধি আমাৰ ইয়াত বিচাৰিছোঁ। কাৰণ ইতিমধ্যে জানে, বিভিন্নজন চাকৰি সূত্ৰে ইয়াত বসবাস কৰি তেওঁ এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে আহিছে। বিভিন্ন পঞ্চায়তত যি দুৰ্নীতি হৈছে, তেনেকুৱা দুৰ্নীতি কৰা ব্যক্তিও আহি পিনে নিৰ্বাচনত জয়যুক্ত হ'বলৈ আহিছে। এনেকুৱা ব্যক্তি, দুৰ্নীতিপৰায়ণ ব্যক্তিক আমি কেতিয়াও নিবিচাৰোঁ। আগন্তুক দিনত অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দলক আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোকে যিকোনো এজন প্ৰাৰ্থীক ইয়াত নিৰ্বাচিত কৰাৰ আগতে আমাৰ গাঁৱৰ ৰাইজৰ ওচৰত আহক, সাংবাদিকসকলৰ ওচৰত আহক, বুদ্ধিজীৱী, সমাজকৰ্মী, যিসকল অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, তেওঁলোকৰ লগত মতামত হৈ যিকোনো এজন ৰাজনৈতিক দলে টিকট দিয়াৰ ব্যৱস্থা কৰক। আপোনালোকে যদি ৰাইজৰ মতামতৰ অবিহনে টিকট দিয়াৰ ব্যৱস্থা কৰে, তেন্তে হ'লে আমি কিন্তু তীব্ৰ বিৰোধিতা কৰিম, আৰু ইয়াৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। অনুসূচিত জাতি ভুৱা চাৰ্টিফিকেট লৈ বিহালীত যদি কোনোবাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব আহে, তেওঁলোকৰ বিৰুদ্ধে আমি যাৱতীয়ভাৱে নথি পত্ৰ যোগাৰ কৰিম, আৰু তেওঁলোকৰ বিৰুদ্ধে আমি পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত কৰিম। সেয়েহে আমি দাবী উত্থাপন কৰিছোঁ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে আগন্তুক দিনত বিহালী বিধানসভা সমষ্টিত এজন যোগ্য স্থানীয় ব্যক্তিক প্ৰাধান্য দিয়াটো আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।